নমস্কাৰ, মই তানুচাই যোৱা 17 তাৰিখত BN সিঙত যি ঘটনাটো ঘটিল সেইটো তাৰ বাবে মই ৰাজ্যৰ ওচৰত ক্ষমা বিচাৰিছোঁ। ये लोग सब फ्री में खाने वाला आदमी है, सब फ्री में खाने वाला आदमी है, सब दलाल लोग है, खड़ा है, सबको रोटी खाने आना है। অসমীয়া দল সংগঠনক চূড়ান্তভাৱে অপমান কৰা এগৰাকী অনা অসমীয়া যুৱতীভাৱে তেওঁ ক'তো পলাই আদি যোৱাৰ সম্ভাৱনা নাথাকে। সেইকাৰণে মই নিজে SP ডিব্ৰুগড়ক ফোন কৰি কৈছোঁ যে তেখেতক আপোনালোকে যাতে হেণ্ডকাফ নলগায়। কিন্তু আইনৰ ঊৰ্ধতটো কোনো নহয়, কিন্তু কোন ধাৰামতে হেণ্ডকাফ লগাব নলগাব সেই কথাখিনি আইনে নিৰূপণ কৰে আৰু সেইমতে পুলিচে ব্যৱস্থা লয়। তথাপিও যিহেতু এটা অৰাজনৈতিক সংগঠনৰ আৰু অতি পৰিচিত যিটো আন সংগঠনে অসম আন্দোলনৰ নেতৃত্ব লৈছিল এজন প্ৰাক্তন নেতাক তেনেধৰণে হাতকেৰিয়া লগা কথাটো তেখেতে কৈছে যে এইটো ভাল হোৱা নাই আৰু নিজে তেখেতে হস্তক্ষেপ কৰিছে। অসমতে অসমীয়াক অপমান, অসমতে এগৰাকী ছাত্ৰ নেতাক চোৰ ডকাইতৰ দৰে ব্যৱহাৰ, ক্ষোভ প্ৰতিবাদ অব্যাহত। কিন্তু খিলঞ্জীয়াৰ চৰকাৰ বুলি দাবী কৰা চৰকাৰৰ বৰমূৰীয়াসকল এতিয়া নিৰাপদ দূৰত্বত অৱস্থান। বিপৰীতে অনা অসমীয়াৰ প্ৰতি দেখুওৱা দৰদৰ পাছত হয়তো বুজিবলৈ কাৰোৰে একো অসুবিধা হোৱা নাই। কিন্তু দল সংগঠনৰ স্পষ্ট কথা, তনু স্বাহীক ৰক্ষণাবেক্ষণ দিলে নহ'ব। অসমীয়া দল সংগঠনক কৰা অপমানৰ হ'ব লাগিব বিচাৰ। ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম। এগৰাকী অনা অসমীয়া মহিলাই কৈছে ফ্ৰী খানা খানে কে লিয়ে আয়া হে। এতিয়া কথাটো হৈছে এইটো অসমীয়া জাতি থাকিব বীৰ লাচিত সেনা অসম নামৰ এই সত্তাটোহে। নমস্কাৰ, মই তানুচাই যোৱা 17 তাৰিখত BN সিঙত যি ঘটনাটো ঘটিল সেইটো তাৰ বাবে মই ৰাজ্যৰ ওচৰত ক্ষমা বিচাৰিছোঁ। কাজিয়া হোৱা সময়ত যি শব্দ মোৰ মুখৰ পৰা ওলাইছে মই এইটো লৈ বহুত দুখিত আৰু মই এইটো শব্দটো কোনো অসমীয়া মানুহ, জাতি, দল, সংগঠন উদ্দেশ্য কৰি কোৱা নাই। এটা পৰিস্থিতিত পৰি পিনি মই ভয়ত এইবোৰ কৈ পালোঁ। মই ইমান পেনিক চিটুৱেশ্যনত আহি গৈছিলোঁ। সেইদিনা মই এগৰাকী ছোৱালী হৈ পিনি মোৰ চকুৰ আগত মোৰ ভাইটিবিলাক চুচুৰাইছে, মাৰিছে। সেইকাৰণে মই পেনিক হৈ পিনি এইবোৰ শব্দ কৈ পালোঁ। কিন্তু মই এইটো অসমৰ কাৰণে বা অসমীয়া জাতিৰ কাৰণে এইটো কেতিয়াও ক'ব নোৱাৰোঁ, বিকজ মই নিজে এটা অসমীয়া ছোৱালী। কিন্তু এইটো শব্দ কাৰো কাৰণে মোক প্ৰকাশ কৰিব নালাগিছিলে। সেইটো কাৰণে মই নিজৰ পৰা দুখ প্ৰকাশ কৰিছোঁ। বাছ মই আপোনাক এইটোৱে ৰিকুৱেষ্ট কৰি আছোঁ।